তো হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আপুনি চাইছে দিবাছ আমাৰ মই আছিছ আৰু এতিয়া ঘৰৰ পৰা ওলাই গৈ আছোঁ আৰু দুৰ্গা পূজাৰ ভিডিঅ' কভাৰ কৰিবলৈ আৰু এতিয়া বৰ্তমান শ্ৰীপুৰীয়াত আৰু শ্ৰীপুৰীয়াত যিকেইটা পূজা হৈ আছে ধুনীয়া ধুনীয়া এই গোটেইকেইটা কভাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ ভিডিঅ' শেষলৈ চাব আৰু যোনখন ভিডিঅ' ভাল লাগিছে কমেণ্টছ কৰি জনাব আৰু গোটেইকেইটা ভিডিঅ' চাবলৈ পাহৰি নাযাব আৰু শ্ৰীপুৰীয়া আহিব এই বস্তু শ্ৰীপুৰীয়াত ধুনীয়া ধুনীয়া একদম কি ক'ম বেলেগ তেওঁ দুৰ্গা পূজা হৈ আছে বহুত ভাল আৰু তাৰ কাৰণে কৈছোঁ শ্ৰীপুৰীয়া পূজা চাবলৈ আহিব তো ভিডিঅ' ষ্টাৰ্ট কৰি আছোঁ তো চবৰ ফাৰ্ষ্টত আহি পৰিছোঁ আমি সাৰ্বজনীন শ্ৰী শ্ৰী নেপালী দুৰ্গা পূজা সমিতি যোনখন আছে ISU গেটৰ একদম কাষতে লগোৱা যোনখন দুৰ্গা পূজা আছে ফ্লাইঅভাৰৰ লগতে সেইখন দুৰ্গা পূজা বহুত পুৰণি দুৰ্গা পূজা হয় তিনিচুকীয়াৰ ISUৰ আণ্ডাৰত আছিলে আগতে এতিয়া ক'ব নোৱাৰিছোঁ কিন্তু বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চব কিমান ধুনীয়া লাগিছে সৰু অলপ বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে আপোনালোকে ইয়াতো ভিজিট কৰিব পাৰিব তিনিচুকীয়া যেতিয়া আপোনালোকে পূৰ্বাঞ্চলত সোমাব নহয় যে পূৰ্বাঞ্চলত সোমোৱাৰ লগতে আপোনাৰ চবতকৈ ফাৰ্ষ্ট ৰেল লাইনৰ লগতে এইটো আছে এইটোও ভিজিট কৰিব শ্ৰীপুৰীয়াত মানে বহুতকেইটা আছেতো পূজা শ্ৰীপুৰীয়াৰ মাজত আপোনাৰ আছে টোটেল এই বছৰত 16খন আছে 16খন দুৰ্গা পূজা আছে শ্ৰীপুৰীয়াৰ মাজত তাৰ মাজত এইটো এটা আছে ষ্টাৰ্টিঙত একদম ফাৰ্ষ্ট শ্ৰীপুৰীয়াত এণ্টাৰ কৰাত এইটো এটা আছে তো ইয়াৰ পৰা আমি এতিয়া যাম বেলেগ আৰু এটা ঠাই ইয়াৰ দৃশ্যটো চাই লওক কিমান ধুনীয়াকৈ বনাইছে এতিয়া বলক বেলেগ জেগাত যাওঁ তো এতিয়া আহি পৰিছোঁ আমি আপোনাৰ এইটো কংগ্ৰেছ কলনী গংগাপাৰা দুৰ্গা পূজাৰ থিম হয় এইবছৰ চ' কিমান ধুনীয়া কিমান ডাঙৰ একদম থিম বনাইছে মজা লাগিছে দেখি কিনি বহুতেই ধুনীয়া বনাইছে আৰু এইখন কমিটিয়ে প্ৰত্যেক বছৰেই বহুত ধুনীয়াকৈ বনায় গংগাপাৰা দুৰ্গা পূজাটো প্ৰত্যেক বছৰ বহুত ধুনীয়া ধুনীয়া হয় আৰু এই বছৰ যেনেকৈ আমাৰ তিনিচুকীয়াৰ মাজত আপোনাৰ শ্ৰীপুৰীয়াত ক'লেই মানে দুৰ্গা পূজা চবতকৈ ভাল আৰু বেলেগ টাউনত পূজা ইমান ভাল নাই একদম বেলেগ আৰু টাউনত ইমান ভাল নাই ঠাণ্ডা কৰে দি কিনি আৰু বেলেগ এটাও ভাল নাই তো এইটো শ্ৰীপুৰীয়াত এণ্টাৰ কৰিলে আপোনালোকে এইবিলাক পূজা চাব এনেকুৱা নহয় খালি আপোনালোকে পূৰ্বাঞ্চল চাই কিনে গুচি গৈছে এনেকুৱা নহয় আপোনাৰ পূৰ্বাঞ্চলৰ পৰা চিধা টিংৰাবি যাবগৈ টিংৰাবি গ'লে আপোনালোকে এইবিলাক চব পূজা চাব পাৰিব বহুত ধুনীয়াকৈ আৰু চব কিমান ধুনীয়া থিম বনাইছে মই তেতিয়া কৰিছিলোঁ যেতিয়া কাম চলি আছিলে পূৰা ফিনিচিং দিয়া নাছিলে অলপ কাম বাকী আছিলে তেতিয়া কৰিছিলোঁ কিন্তু ভিডিঅ'টো অলপ ডেটো দিব লগা হৈছে কি কাৰণে মোৰ মোবাইলত অলপ প্ৰব্লেম দি দিছিলে মই এডিট কৰিব পৰা নাই কিবা ছফ্টৱেৰৰ প্ৰব্লেম তাৰ কাৰণে এতিয়া এডিট কৰি কিনে এৰি দি আছোঁ আপোনালোকে এতিয়া গ'লে পূৰা ভালকৈ পাই যাব আৰু ৰাতিৰ দৃশ্যখন আৰু ধুনীয়া হ'ব কিয় কাৰণে কি এইবিলাক লাইটিঙৰ বহুত বেছি লাইট ভাল কোৱালিটিৰ লাইট লগাইছে বেলেগ লাইট আছে যোনখন আমি আগত চোৱা নাই আগত দেখা নাই এনেকুৱা লাইট আছে তো তাৰ কাৰণে কৈ আছোঁ লাইটটো ৰাতি পাব মই ৰাতিৰ ভাগত বেলেগ দিন এটা ভিডিঅ' দিম যেতিয়া পূৰা মই ফুৰিবলৈ যাম তেতিয়া দিম এইটো মই দিনৰ ভাগত গৈছিলোঁ ব্লগ কৰিবলৈ তাৰ কাৰণে দেখাই দিছোঁ আপোনাক যেনে এনেকুৱা পূজা আছে তিনিচুকীয়া শ্ৰীপুৰীয়াৰ মাজত আপোনাৰ কোনখন ভাল লাগিছে আপুনি কমেণ্টছ কৰি জনাব আৰু যোনখন আপোনালোকৰ ভাল লাগিছে সেইকেইটা ভিজিট কৰিবলৈ পাহৰি নাযাব সেইকেইটা গোটেইকেইটা ভিজিট কৰিব শ্ৰীপুৰীয়াত আহি কিনি তেনেহ'লে আপোনালোকক ভাল লাগিব পূজা চাই কিনি আৰু গোটেইকেইটা পেইণ্টিং হয় গোটেইকেইটা আপোনাৰ নিজৰ হাততে পেইণ্ট কৰা মানুহ হয় ইয়াৰ যিকেইটা কাৰিকৰ আছিলে সেইকেইটা গোটেইকেইটা পেইণ্ট কৰিছে মই চাইছিলোঁ বহুত ধুনীয়াকৈ মই 3 দিন ইয়াত আহি কিনে গৈছিলোঁ ফুৰি কিনে তেতিয়া কাম চলি আছিলে তেতিয়া বহুত ধুনীয়াকৈ পেইণ্টিং কৰি আছে বহুত ভাল কাম কৰিছে বহুত ধুনীয়া হয় আৰু ইয়াৰ যে মূৰ্তিখন আছে বেলেগ প্ৰত্যেক বছৰৰ মূৰ্তিতকৈ এই বছৰটো মূৰ্তিটো বহুতেই চেঞ্জ কৰি দিয়ে টোটেলি চেঞ্জ হৈ গ'ল এতিয়া আহি পৰিছোঁ আমি টিংৰাবি চিতলাবাৰী দুৰ্গা পূজা তিনিচুকীয়াত টিংৰাবি চিতলাবাৰী দুৰ্গা পূজা ক'লেও এইটো বহুতেই ধুনীয়া দুৰ্গা পূজা হয় প্ৰত্যেক বছৰে আপোনালোকে জানে চিতলাবাৰী দুৰ্গা পূজাটো এতিয়ালৈকে পিছুৱাই যোৱা নাই আগতেই আছে সেইটোও বহুত ভাল কৰি আছে টিংৰাবিৰ নাম কৰি আছে ভাল কাম আৰু বহুত ধুনীয়াকৈ কৰে আৰু তেওঁলোকৰ এইখন যোনখন শ্ৰদ্ধাঞ্জলি দিছে বহুত ভাল লাগিছে কিমান ডাঙৰ ষ্টেজত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে বহুত ভাল কাম কৰিছে গোটেই তিনিচুকীয়া দুৰ্গা পূজাৰ মাজত জুবিন দাক শ্ৰদ্ধাঞ্জলি দিয়া হৈছে আমাৰ মৰমৰ জুবিন দাক আৰু আপোনালোকে চাব পাৰিব ইয়াত ডেক'ৰেশ্যনটো কিমান ধুনীয়াকৈ কৰিছে এইবিলাক গোটেইকেইটা টিলিঙা লগাই ৰাখিছে মটকা লগাই ৰাখিছে আৰু এইবিলাক আছে কোলা পাখা আৰু সেইবিলাক কিবাকিবি আছে আৰু এইটো হৈ গ'ল আপোনাৰ টুপি মটুক যোনখন বিয়াৰ মাজত পিন্ধে সেইবিলাক অলপ বেলেগ হয় কালচাৰিং বস্তু হয় কালচাৰিং বস্তুৰ ওপৰত ডিপেণ্ড কৰি বনাইছে ইয়াত যোনখন মূৰ্তিখন আছে ইয়াত পূজা নকৰে একচুৱেলি আপোনালোকে পূজাটো চাব আপোনালোকে নেচায় পূজাটো ঠিক তাৰ বেক চাইডত মন্দিৰ আছে দুৰ্গা মন্দিৰ আছে ঠিক বেক চাইডত সেইটো বেক চাইডত মেইন পূজাটো বেক চাইডত হৈ আছে সেইটো ডাঙৰকৈ কৰে কিন্তু ইয়াৰ পূজাটো খালি জাষ্ট এইটো খালি ষ্টেজৰ মতন এইটো বনাই দিছে যেনে মানুহে চাব পাৰে আৰু নহ'লে আপোনালোকৰ বেক চাইড গৈ কিনে পূজা চাব পাৰিব পূজা অনুভৱ কৰিব পাৰিব পূজাত গৈ কিনে দেখিব পাৰিব তাৰ মূৰ্তিও ধুনীয়া আছে যোনখন পিছত আপোনাৰ তাৰ পিছপিনে এটা চিতলাবাৰী আছে চিতলা মন্দিৰ আছে তাৰ লগত দুৰ্গা মন্দিৰ আছে আৰু এইটো বহুত ধুনীয়া হয় মূৰ্তিখনো বহুত ধুনীয়া হয় ইউনিক বনায় প্ৰত্যেক বছৰে এই বছৰো ভাল লাগিছে মোৰ আপোনাৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টছ কৰি জনাব আৰু মই বেছিকৈ আৰু মানুহৰ লগত মানে কণ্টেক্ট কৰি কিনে যোৱা নাই কিয় কাৰণে মোক যেতিয়া মাতে তেতিয়া মই গৈ কিনে নেপাওঁ কোনোবা মানুহ তাৰমানে মই ওলাই যাওঁ
এতিয়া আহি পৰিছোঁ আমি তিনিচুকীয়া শ্ৰীপুৰীয়া কংগ্ৰেছ কলনী দুৰ্গা পূজা। কংগ্ৰেছ কলনী যোনখন দুৰ্গা পূজা আছে আপোনালোকৰ, সেইটো ৰাম ঠাকুৰ মন্দিৰ পাৰ হৈ কিনে তাতো কাম চলি আছে। তাতে মোক বহুতবাৰ মাতি দিলে, কিন্তু কাম হোৱাই নাই কমপ্লিট। তাৰপিছতে মোক মাতিছে, মই গৈছোঁ, তাৰপিছত কাম হোৱা নাই। মই এতিয়া কি কৰিছোঁ, মই যোনটো ক্লিপ ভিডিঅ' কৰিছিলোঁ সেইকেইটা ভিডিঅ' মই আপলোড দি দিছোঁ, বেয়া নাপাব। কমিটিৰ মানুহ কৈ আছোঁ, তেওঁ কৈছিলে কমপ্লিট হোৱাৰ পিছতে মানে আপডেট দিবলৈ, আহি কিনে ব্লগ কৰিবলৈ বেলেগ এটা। মই টাইম পোৱা নাই, তাৰ কাৰণে মই এইটো দি দিছোঁ যাতে মানুহে অলপ আইডিয়া ল'ব পাৰিব কেনেকুৱা হৈ আছে, কিমান ধুনীয়া লাগি আছে, ঠিক আছে। কিন্তু মই এইটো সঁচা কথা কৈ আছোঁ, ইয়াৰ যে মূৰ্তিখন আছে নহয়, মা কচম কৈ আছোঁ, মূৰ্তিখন একদম বেয়া, একদম লেটেষ্ট মূৰ্তি, একদম মস্ত লাগিছে দেখি কিনে। ইমানেই ধুনীয়া মানে, ইমানেই ধুনীয়া মানে, কি ক'ম মানে, মোৰ বহুত ভাল লাগিছে। মোৰতো ইমানেই ভাল লাগিছে, মই ক'ব নোৱাৰিছোঁ কিমান ধুনীয়া লাগিছে। আৰু আপোনালোকক কেনেকুৱা লাগিছে, আপুনি ইয়াত গৈ কিনে ভিজিট কৰি কিনে চাব। তেওঁলোকৰ মূৰ্তিখন ৰিভিল কৰা নাই এতিয়ালৈকে, কিয় কাৰণে কাম চলি আছে। মূৰ্তি আহিছে, বেছি টাইম হোৱা নাই, কিন্তু বহুত ধুনীয়া হয়। এইটো ৰাজবাৰী বনাইছে বোলে, ৰাজবাৰী বুলি লিখা আছিলে নামটোৰ ওপৰত, ৰাজবাৰী বনাইছে বহুত ধুনীয়াকৈ, চাব পাৰিব। এইটো চওক, বাহিৰৰ পৰা দিছোঁ চওক, কিমান ধুনীয়া ৰাজবাৰী বনাই আছে। নামটো লিখাই আছিলে, মই বাহিৰত ভিতৰত যেতিয়া সোমাইছিলোঁ তেতিয়া নামখন চাইছিলোঁ, ৰাজবাৰী লিখা আছে। সেইডোখৰতে পূৰা একদম গোটেইকেইটা কাম চলি আছে। এতিয়া কোনো উপায় নাই মোৰ লগত, মই যিমানটো কাম চলি আছিল তেতিয়া মই ভিডিঅ' বনাই দিছিলোঁ, এতিয়া আপডেট দি দিছোঁ, একো দিগদাৰ নাই। আপোনালোকে এতিয়া যাব, পূৰা লাইটিং চাইটিং মজা কৰিব পাৰিব, এনজয় কৰিব পাৰিব, আৰু ইয়াত গৈ কিনে ধুনীয়া ধুনীয়া ফটো মাৰিব পাৰিব, ভিডিঅ' ৰিলছ বনাব পাৰিব। তো আপোনালোকে যাব শ্ৰীপুৰীয়া কংগ্ৰেছ কলনী দুৰ্গা পূজাত। ইয়াৰ মূৰ্তিখন বহুত ধুনীয়া লাগিছে মোৰ। আৰু এতিয়া আহি পৰিছোঁ আমি আপোনাৰ তিনিচুকীয়া পশ্চিম শ্ৰীপুৰীয়া আপোনাৰ মেহেৰকালিবাৰীৰ ওচৰত যোনখন পশ্চিম শ্ৰীপুৰীয়া আছে সেইখন মন্দিৰ। ইয়াত এটা বনাইছে চওক, পাহাৰ বনাইছে, কৈলাশ পাহাৰৰ ভিতৰত আছে আপোনাৰ দুৰ্গা পূজা, ঠিক আছে। ওপৰত আছে মহাদেৱ, হৰ হৰ মহাদেৱ, আমাৰ শিৱ বাবা। এতিয়া আমি ভিতৰত সোমাই যাম, বাহিৰৰ দৃশ্য চাব পাৰিছে, কিমান ধুনীয়া, কিমান ডাঙৰ স্পেচ। আৰু ভিতৰত দিছোঁ চওক, কিমান ধুনীয়াকৈ একদম সজাই তুলিছে লাইটিঙেৰে। দিনৰ ভাগতে ইয়াত লাইটিং দিব লাগিছে, কিন্তু কাৰণে ভিতৰতটো বহুতেই মানে বেলেগ লাগি আছিলে, একদম এন্ধাৰ হৈ আছিলে, তাৰ কাৰণে পুৰা লাইটিং দি দিছে। আৰু কিমান ধুনীয়াকৈ ইয়াত গোটেইকেইটা পেইণ্টিং কৰিছে যে, এইবিলাক বহুত ধুনীয়াকৈ কৰিছে, ভাল লাগি আছে দেখি কিনে। আপোনালোকক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু ইয়াৰ মূৰ্তিখনো বহুত ধুনীয়া আছে। ইয়াৰ মূৰ্তিখন বহুত আগত বনাইছে, কিন্তু একচুৱেলি বহুত আগত বনাইছে, মানে তিনিচুকীয়াত মোৰ মতে তিনিচুকীয়াত সবতকৈ ফাৰ্ষ্ট মূৰ্তি এওঁলোকে বনাইছে। তাৰ আগত কোনোবাই মোৰ মূৰ্তিয়ে দেখা নাই ইমান ফাৰ্ষ্ট বনোৱা, মানে ইমান ফাৰ্ষ্ট বনাই দিছিলে এইখন মূৰ্তি। আৰু ইয়াৰ ডেক'ৰেশ্যনো বহুত ধুনীয়া কৰিছে, ইয়াৰ ডেক'ৰেশ্যন বহুত ধুনীয়া। আৰু তিনিচুকীয়া বেছিভাগ ডেক'ৰেশ্যন আপোনালোকে গমেই পায়, তিনিচুকীয়াৰ গোটেইকেইটা ডেক'ৰেশ্যন কলকাতাৰ মানুহ হয়, চব কলকাতাৰ পৰা আহি কিনে ইয়াত ডেক'ৰেশ্যন কৰে। মূৰ্তি বনোৱাটো কলকাতাৰ মানুহে আহে, চব কাৰিকৰ চব কলকাতাৰ হয়। কিন্তু এইবছৰ অলপ মনটো বেয়া আছে, তাৰ কাৰণে চাউণ্ড নাই, ঠিক আছে, চাউণ্ড নাই, প্লাছ আপোনাৰ ঢাকিও নাই, ইমান বহুত শ্ল' আছে, সেইটো কাৰণে অলপ দুখ আছে। জুবিনদাৰ হেঁপাহ মানুহৰ এটা থাকিবই, সেইটো কাৰণে বেয়া লাগি আছে, কোনো উপায় নাই। মোৰো মনটো বেয়া আছে, পূজা বুলি ইমান এটা ভাই পোৱা নাই মই, তাৰ কাৰণে বহুত বেয়া লাগি আছে। প্লাছ মাও আহিছে, কোনো উপায় নাই, মাহঁতো আহিবই প্ৰত্যেক বছৰ। তো জুবিনদা আমাৰ পৰা দূৰত গৈছে, কিন্তু মনততো আছে ন, তাৰ কাৰণে আমি এইটো পাহৰি যাব নোৱাৰোঁ। কিন্তু ভিডিঅ'খন ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব।